এটা দুটা নহয় নদীৰ বালিচৰত শ মৰা গাহৰি গেলিছে পচিছে যোৰহাটৰ নিমাতীঘাটৰ চৌপাশে বিয়পিছে দুৰ্গন্ধ আফ্ৰিকান সোয়াইন ফিভাৰে যিটো মহা ভয়ংকৰ ৰূপ লৈছে ইয়াত যিহেতু এই ব্ৰহ্মপুত্ৰৰ বক্ষত শ হাজাৰ হাজাৰ গাহৰি যিসকল পালক গাহৰি যিসকল ব্যৱসায়ী ইয়াত পেলাই দিছে উটুৱাই দিছে কিন্তু সেইটো পুতিব লাগিছে আফ্ৰিকান সোয়াইন ফিভাৰত মৃত্যু হৈছে হাজাৰ হাজাৰ গাহৰি উজনিৰ প্ৰায়বোৰ নদীতে উটুৱাই দিয়া হৈছে সোয়াইন ফিভাৰত মৃত্যু হোৱা গাহৰি ব্ৰহ্মপুত্ৰতো উটি আহিছে শ গাহৰি ইয়াত বহুত গাহৰি দেখিছিলো মানে নাই কমো আপোনাৰ গোটেই লাইনটোতে আছিল সব উঠি গ'ল এতিয়া গাহৰি কি নাৱৰ খুচি অঁতাই দিয়া মানে না আমি নটাও বাৰু সব লাগি থাকে তেতিয়া আমি খৈ নিবলৈ আহোঁ যে গাহৰিবোৰ দেখোঁ ইয়াত লুইতৰ বালিচৰত এইদৰে গেলি পচি গৈছে গাহৰিৰ মৰাশ ভয়ংকৰ বিপদত পশুপালক মহপালক গৰু পালকৰ বাবেও আহিছে বিপদ মাছ ধৰি জীৱিকা অৰ্জন কৰা সকলৰ বাবেও আহিছে সংকট এটা মেচিনা মালগাঁও আছে মাজুলীলৈ খাদ্য সামগ্ৰী কঢ়িয়াই এই ধৰণৰ 8-9খন নাও আছে না মানুহবোৰেতো পানী খালেতো টিউবৱেল নাই ইয়াত না পাই ল'ব চাউল ধুব তাৰ পানীকে খায় মুখ ধুব গা ধুব এইটো এটা ইনফেকশ্যন হ'ব আফ্ৰিকান সোয়াইন ফিভাৰত মৃত্যু হোৱা গাহৰি পুতি থোৱাৰ নিৰ্দেশ দিছিল বিভাগীয় মন্ত্ৰী অতুল বৰাই কিন্তু সেই নিৰ্দেশ কোনেও মানি চলা নাই ফাৰ্মসমূহত মৃত্যুমুখত পৰা গাহৰি উটুৱাই দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ পানীত এই ক্ষেত্ৰত নিৰ্বিকাৰ প্ৰশাসন নিৰ্লিপ্ত পশুপালন বিভাগো যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট তপন আৰু বিশ্বৰ সহযোগত উত্তম শইকীয়া প্ৰাগ নিউজ